আজিৰ তাৰিখত কংগ্ৰেছ শক্তিশালী নে বিজেপি শক্তিশালী যিটো সময়ত উজনি অসমক লৈ গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিছে যে যোৰহাটত গৌৰৱ গগৈ লোকসভা নিৰ্বাচনত জয় হোৱাৰ পিছত এবাৰ গৌৰৱ গগৈ উজনি অসমত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ নামি পৰিছে একেটা সময়তে হিমন্ত বিশ্ব শৰ্মায়ো ডিব্ৰুগড়ত কেনেদৰে তৎপৰতা অৱলম্বন কৰিছে সেয়া সকলোৱে জানে তাৰ মাজতে কংগ্ৰেছ আজিৰ তাৰিখত গৌৰৱ গগৈৰ নেতৃত্বত বেছি শক্তিশালী হোৱাৰ দিশে গতি কৰিছে উজনি অসমত আমি আপোনালোকক এই মুহূৰ্তত সবিশেষ জনাব বিচাৰিছো উজনি অসমত কংগ্ৰেছ আজিৰ তাৰিখত গৌৰৱ গগৈৰ নেতৃত্বত অধিক শক্তিশালী হোৱাৰ দিশে গতি কৰিছে উল্লেখ যে গৌৰৱ গগৈয়ে উজনি অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে তৎপৰতা অৱলম্বন কৰিছে আৰু সেই তৎপৰতাৰ অংশ স্বৰূপে ইতিমধ্যে কংগ্ৰেছৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিব বিচাৰিছে বিভিন্ন প্ৰান্তলৈ গৈছে উজনিৰ বিভিন্ন প্ৰান্তলৈ গৈছে উজনিৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ তথা গৌৰৱ গগৈৰ নেতৃত্বত ইতিমধ্যে সংগঠন তৎপৰতা কৰিছে আৰু সংগঠনৰ কংগ্ৰেছ শক্তিশালী কৰিবলৈ সাংগঠনিক যি তৎপৰতা সেই তৎপৰতা গৌৰৱ গগৈ আগবঢ়াইছে গতিকে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত উজনি অসম পুনৰুদ্ধাৰৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ মাজত যদি যুঁজ হয় এই যুঁজত গৌৰৱ গগৈ জয়ী হ'ব নে এই যুঁজত হিমন্ত বিশ্ব শৰ্মা জয়ী হ'ব গৌৰৱৰ নেতৃত্বত আজিৰে পৰা উজনি অসমত বিজেপিতকৈ কংগ্ৰেছ শক্তিশালী কৰিবলৈ অধিক তৎপৰতা প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ অংশস্বৰূপে ইতিমধ্যে গৌৰৱ গগৈ উজনিৰ বিভিন্ন প্ৰান্তত ঘূৰিছে গৌৰৱ গগৈ উজনিৰ বিভিন্ন প্ৰান্তলৈ গৈছে উজনি অসমৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈয়ে সাংগঠনিক ভেটি সুদৃঢ় কৰিব বিচাৰিছে আৰু গৌৰৱ গগৈয়ে 2026 চনত কংগ্ৰেছৰ চৰকাৰ আনিবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত উজনিৰ ৰাইজে কাক আদৰি ল'ব হিমন্ত বিশ্ব শৰ্মাক আদৰি ল'ব নে গৌৰৱ গগৈক আদৰি ল'ব উল্লেখ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰধান সেনাপতি হিচাপে বিজেপিৰ প্ৰধান সেনাপতি হিচাপে উজনি অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ নামি পৰিছে আৰু একেটা সময়তে কংগ্ৰেছৰ সাংসদ তথা গৌৰৱ গগৈয়ে তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে উজনি অসমত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিব বিচাৰিছে ইতিমধ্যে ডিব্ৰুগড়ত গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল আজি ৰিপুন বৰায়ো উজনি অসমৰ এটা প্ৰান্ততে কংগ্ৰেছত যোগদান কৰিলে গতিকে এনেকুৱা এটা পৰিস্থিতিত এনেকুৱা এটা সময়ত গৌৰৱ গগৈৰ নেতৃত্বত উজনি অসম পুনৰুদ্ধাৰ কৰিবলৈ উজনি অসমত কংগ্ৰেছৰ শক্তি বৃদ্ধি কৰিবলৈ আটাইতকৈ বেছি জোৰ দিছে আটাইতকৈ বেছি তৎপৰতা প্ৰদৰ্শন কৰিছে গৌৰৱ গগৈ তথা কংগ্ৰেছে আমি সবিশেষ জনাবলৈ আপোনালোকক চেষ্টা কৰিছো ইতিমধ্যে উজনি অসমত হিমন্ত বিশ্ব শৰ্মায়ো নতুন ৰণনীতি আৰম্ভ কৰিছে বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত নতুন ৰণনীতি আৰম্ভ কৰিছে মাহটোত কেইটা দিন হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ত থাকিব ডিব্ৰুগড়ৰ পৰা কেনেদৰে কাম কাজ চলাব সেয়া ঘোষণা কৰিছে উজনি অসমৰ সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ত সচিবালয় স্থাপন কৰাৰ পিছত গৌৰৱ গগৈয়ে ডিব্ৰুগড়ৰ প্ৰান্তে গৌৰৱ গগৈয়ে তিনিচুকীয়াৰ প্ৰান্তে গৌৰৱ গগৈয়ে শিৱসাগৰ চৰাইদেউৰ প্ৰান্তে যোৰহাটৰ অলিয়ে গলিয়ে ইতিমধ্যে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছে গতিকে আজিৰ তাৰিখত কংগ্ৰেছ আগবাঢ়িছে গৌৰৱ গগৈৰ নেতৃত্বত গৌৰৱ গগৈ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰাইছে এইভাবে কংগ্ৰেছ আগবাঢ়িছে যে যোৰহাটৰ সাংসদ গৌৰৱ গগৈক কেনেদৰে তপন কুমাৰ গগৈক পৰাভূত কৰি যোৰহাটৰ জনতাই গৌৰৱ গগৈক জয়ী কৰাইছিল সেই গৌৰৱ গগৈ উজনি কংগ্ৰেছলৈ আনিবলৈ সেই গৌৰৱ গগৈ উজনি অসম কংগ্ৰেছৰ হাতত ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈয়ে নতুন ৰণনীতি আৰম্ভ কৰিছে উল্লেখ যে ৰিপুন বৰাই আজি কংগ্ৰেছত যোগদান কৰিছে আৰু কংগ্ৰেছৰ শক্তি দুগুণে বৃদ্ধি হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ভূপেন বৰা ৰিপুন বৰা গৌৰৱ গগৈ ৰকিবুল হুছেইন এই সকলে কেনেদৰে কংগ্ৰেছৰ শক্তি বৃদ্ধি কৰিব বিচাৰিছে একেটা সময়তে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়েও গৌৰৱ গগৈক সহযোগিতা আগবঢ়াই উজনি অসমত কেনেদৰে ভেটি শক্তিশালী কৰিব বিচাৰিছে তাক লৈ চৰ্চা হৈছে গতিকে হিমন্ত বিশ্ব শৰ্মাই উজনি অসমত বিজেপিৰ ভেটি শক্তিশালী কৰিবলৈ যিটো
সময়ত চেষ্টা কৰিছে সেই সময়ত গৌৰৱ গগৈয়ে উজনি অসম কংগ্ৰেছৰ হাতত ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰিছে গতিকে ৰাজনীতিৰ পথাৰত হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ভিতৰত কোন গৰাকী নেতাই শেষ হাঁহি মাৰিব পাৰিব 2026ত মাত্ৰ 1.5 বছৰ তাৰ পিছত স্পষ্ট হ'ব কিন্তু যোৰহাটৰ জনতাই যোৰহাট লোকসভা সমষ্টিৰ জনতাই গৌৰৱ গগৈক যেনেদৰে আদৰি লৈছিল সেই গৰাকী গৌৰৱ গগৈক উজনি অসমত যদি আদৰি লয় তেনেহলে 2026ত কংগ্ৰেছে উজনি অসমত আসন বেছি পোৱাৰ সম্ভাৱনা বেছি আনহাতে নামনি অসমত কংগ্ৰেছৰ ভেটি আটাইতকৈ উচল কংগ্ৰেছৰ ভেটি আটাইতকৈ ভাল এইভাবে যে শেহতীয়াভাৱে ধৰ্মীয় সংখ্যালঘু ৰাইজে AIUDFক আঁতৰাই কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চক আদৰি লৈছে সেই সময়ত বিজেপিৰ বাবে 2026 অত্যন্ত প্ৰত্যাহ্বানমূলক হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ